নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু কেমেৰা পাৰ্সন বৈদ্যুৎ ভূঞাৰ সহযোগত মই বিকাশ। প্ৰিয় দৰ্শকসকল আপোনালোকে ভিডিঅ'টো চাই বুজিব পাৰিছে কাৰ লগত মই আছো। বিশাল ব্যক্তিত্বৰ অধিকাৰী জ্ঞান বৃক্ষস্বৰূপা আমাৰ সকলোৰে দল মত নিৰ্বিশেষে সকলোৰে বাবে শ্ৰদ্ধা আৰু মৰমৰ শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশিষ্ট কবি আমাৰ সকলোৰে শ্ৰদ্ধাৰ যোগেশ কিছু ফুকন ছাৰৰ সৈতে আজি আমি আছো। প্ৰথমেই আমি ছাৰক আমাৰ আসাম লাইভ 7ৰ তৰফৰ পৰা কিছু মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছো। আমি আমাৰ তৰফৰ পৰা আপোনাক অকমান মৰম যাচিব বিচাৰিছো। প্ৰথমতে আপোনাক এই যি আপোনাৰ প্ৰাপ্তি শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি হিচাপে এজন উপযুক্ত ব্যক্তিক আমি বহু পিছত দেখা পালো, তাৰ বাবে আমি আসাম লাইভ 7ৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো। আসাম লাইভ 7ৰ পৰিয়ালবৰ্গলৈ মই মোৰ ফালৰ পৰা ধন্যবাদ, মৰম আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো। আজি পুৱা বেলাতে মই আপোনালোকক লগ পাইছো। আপুনি বুলি সম্বোধন কৰিছো সমজুৱাভাৱে, কিন্তু আসাম লাইভ 7ৰ পৰিচালক বিকাশজ্যোতি শৰ্মা মোৰ ছাত্ৰ, বৈদ্যুৎ মোৰ ছাত্ৰ। আজি এই সুন্দৰ পুৱা বেলাটোত এওঁলোকক লগ পাই মই আনন্দিত হৈছো আৰু মোক তেওঁলোকে আদৰণি জনাইছে। এই আদৰণিটো আপ্লুত হৈ মই ধন্যবাদ জ্ঞাপন কৰিছো, সম্ভাষণ জনাইছো। ছাৰ, কিছু নিজৰ কথা মই ব্যক্ত কৰিব বিচাৰিছো। খনিকৰ গাঁৱৰ এজন যুৱক হিচাপে দেওধাই গাঁওবাসীৰ প্ৰতি কেতিয়াবা ইচ্ছা হয়। আপোনাৰ দৰে এজন নক্ষত্ৰ দেওধাই গাঁৱে পালে, আমি কিয় নাপালো? কিন্তু তাৰ পৰা যদি অলপ বৃহত্তৰ পৰিসৰলৈ ওলাই আহো, আমগুৰিবাসী বুলি যদি চিন্তা কৰো, তেতিয়াহ'লে আমি আত্মগৌৰৱ অনুভৱ কৰো। আপোনাৰ দৰে এজন ব্যক্তি আমি একোজন আমগুৰিয়ান হিচাপে পাইছো। ছাৰ, ব্যক্তিগত জীৱনৰ পৰা সমাজ জীৱনলৈ, শিক্ষাৰ পৰা সাহিত্যলৈকে এই দীৰ্ঘ পথ পৰিক্ৰমাত আপুনি বহু ধুমুহাৰ মুখামুখি হৈছে। তাৰ পিছতো কিন্তু আপুনি হিমালয়ৰ দৰে অটল হৈ আছে, গংগাৰ দৰে চিৰ প্ৰবাহমান হৈ আছে, দাপোনৰ দৰে আপুনি আপোনাৰ স্বচ্ছ ভাৱমূৰ্তি সদায় বৰ্তাই ৰাখিছে। আপোনাৰ মুখখন চালেই, মই পুনৰ কওঁ, আপোনাৰ মুখখন চালেই দল মত নিৰ্বিশেষে সকলোৱে সুখানুভূতি অনুভৱ কৰে, আত্মগৌৰৱ অনুভৱ কৰে। আপোনাৰ যি কথা কোৱা লয়লাস, তাত কবিতা এক ভাৱধাৰা ফুটি উঠে। মই প্ৰথমেই জানিব বিচাৰিম, এই যে আপুনি কথা কওঁতে কবিতা লাগে, আপুনি কথা কওঁতে আপোনাৰ সৰলতা, আপোনাৰ উদাৰতা, আপোনাৰ মানৱীয়তা ভাৱখিনি প্ৰকাশ পায়। এইখিনি কেনেধৰণে আপুনি আয়ত্ত কৰিছে বা কেতিয়াৰ পৰা এইখিনি হৈছে জানিবলৈ ইচ্ছা কৰে ৰাইজ। বিকাশ, তুমি মোক অকণমান বেছিকৈ কৈছা নেকি? মই সিমানৰ মানুহ নহয় বুলি নিজকে গণ্য কৰোঁ, কিন্তু সমাজৰ মাজত থাকি সমাজক ভাল পাওঁ, মানুহক ভাল পাওঁ, প্ৰকৃতিক ভাল পাওঁ। এইসকলৰ এই পৰিৱেশৰ মাজতে, এইখিনি পৰিৱেশৰ মাজতে মই যি চিন্তা কৰোঁ তাকে কলমৰ আকাৰে প্ৰকাশ কৰিবলৈ যাওঁতেই কাব্য হয়, আলোচনা হয়, গদ্য হয়, তেনেকৈ প্ৰকাশ পায়। কিন্তু তাৰ মাজতে এটা কথা আছে যে সকলোখিনি কথা ভাবিলেই প্ৰকাশ কৰিব নোৱাৰি। প্ৰকাশ কৰিবলৈ লাগে সাধনা, যি সাধনা মোৰ নাই। যদি সাধনাৰে কৰিব পাৰিলোহেঁতেন, কেতিয়াবা ভাবোঁ, টোপনি আলজালতো ভাবোঁ, সাৰ পাৰি ভাবোঁ, এই বিষয়টো চোন ইমান সুন্দৰ, এই বিষয়টো যদি
যোগ্য সাহিত্যিকে চিন্তাবিদে পালেহেঁতেন বৰ সুন্দৰকৈ দাঙি ধৰিলেহেঁতেন আৰু তাত এটা মেছেজ দিবলৈ মই যত্ন কৰোঁ যিটো মেছেজে আমাৰ জাতীয় জীৱনৰ বা সমাজ জীৱনৰ প্ৰতি এটা ইতিবাচক প্ৰভাৱ পেলায় মোৰ চিন্তা সাধাৰণ চিন্তা সিমানেই ছাৰ আমি কিছু কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কিন্তু কথাখিনি পতাৰ আগতে যদি আমি কবিতা এটা আপোনাৰ পৰা শুনি লওঁ বহুত ভাল লাগিব অনুষ্ঠানটো আৰু সাৱলীল হৈ পৰিব হয় নেকি মোৰ সন্মুখত এটা কবিতা আছে বাৰু মই অনুমান কৰিছিলোঁ যে বিকাশে মোক কবিতা এটাৰ কথা নিশ্চয় ক'ব সেইকাৰণে মই সন্মুখতে এটা কবিতা ৰাখিছোঁ মই দৰ্শকসকলকো নমস্কাৰ জনাই তোমালোককো সম্ভাষণ জনাই মই এটা বাৰু কবিতা পঢ়োঁ কবিতাটো এনেকৈ হ'ল মানুহৰ মনটো মানুহৰ ইচ্ছাবোৰ কেনেকুৱা সদায় ভোকাটোৰ নহয়নে বাৰু সদায় ভোকাটোৰ ভোক নুগুচে কেতিয়াবা সেই ভোকে ইচ্ছাবোৰ বেয়ালৈ লৈ যায় কেতিয়াবা ভাললৈ লৈ যায় কেতিয়াবা সাংঘাতিক কিছুমান কামো কৰিবলৈ বাধ্য কৰে কিন্তু ইচ্ছাক মই ভাবোঁ যে সাৱধানে আৰু বান্ধোনৰ মাজেদি ভাল কামত লগাই দিলে ইচ্ছাই আকাশলংঘী এটা শুভ কাম সমাধান কৰি দিব পাৰে সেইবাবে মই ইচ্ছাবোৰ ভোকাটোৰ নামেৰে এটা কবিতা ৰচনা কৰিছিলোঁ তাকে মই ইয়াত পাঠ কৰিব বিচাৰিছোঁ ইচ্ছাবোৰ ভোকাটোৰ বুলিলে আপুনি মানি ল'বও পাৰে নল'বও পাৰে তথাপি আপোনাৰ ইচ্ছাবোৰ ভোকাটোৰ নহয়নে ইচ্ছাই নিজেই নাজানে ক'ত তাৰ উপজাকৰ কোন তাৰ পিতা কোন তাৰ মাতা অনন্ত তৃষ্ণা অনন্ত বাসনা তাৰ হেনো উপৰি পুৰুষ দিনে দিনে বাঢ়ি যায় ইচ্ছাৰ ফিতাহী আঙুলি কেতিয়াবা ধৰি বান্ধি কৰে নগুৰ নাগতি এৰা ইচ্ছাৰ বাবেই ময়ো হলো আজন্ম ভোকাটোৰ বিকুৰৰ দৰে ভিতৰত একুৰা জুই নুমাব নাজানে আপুনিও বাৰু ইচ্ছাৰ ভিত্ত নেকি ইচ্ছাৰ আজ্ঞাত উঠা বহা কৰে বিয়া পাতে সন্তান উপজে আনে বানে বাঢ়ি যায় সংসাৰৰ ম্যাদ সেইবুলি ইচ্ছাবোৰ কালৰ কলি বিধাতাৰ অঠালি পঠালি অথবা কণা ঘোঁৰাৰ দৰে জলক তপক কেতিয়াও নহয় হিতকাৰী ইচ্ছাৰ ঢৌৱে সাৰুৱা কৰিছে সভ্যতাৰ উপকূল বুকুত পাতিছে বাগিচা আপোনাক উপস্থিত কৰাইছে বেবিলনত এই সময়তো ইচ্ছাৰ বাবেই আপুনি হ'ব পাৰে বিচক্ষণ পৰিব্ৰাজক ফাহিয়ান হিউৱেনচাং মেগাস্থিনিছ এতেকে এই সময়ত ইচ্ছা হ'ব পাৰে আপোনাৰ হৰি ভকত নমস্কাৰ কবিতাৰ মাজেৰে এখন বাস্তৱ প্ৰতিচ্ছবি আপুনি ফুটাই তুলিছে সঁচাকৈ আমি সকলোৱে ভোকাতুৰ ভোকৰ কাৰণে আমি বহুত কিবা কিবি কৰোঁ যি কি নহওক ছাৰ যি সময়ত অসম সাহিত্য সভাৰ প্ৰতি ৰাইজৰ আস্থাহীনতা প্ৰকাশ পাইছিল আৰু তেনে এক আস্থাহীন পৰিৱেশৰ মাজতে আপোনাক আমি শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি হিচাপে দেখা পাইছোঁ আমি অতিশয় গৌৰৱান্বিত অতিশয় আনন্দিত যে আপোনাৰ দৰে এজন ব্যক্তি সাহিত্য সভাৰ সভাপতিৰ পদত আজি অধিষ্ঠিত হৈছে পুনৰ যেন ৰাইজৰ সেই হেৰুৱা আস্থা বিশ্বাস যেন ঘূৰি আহিছে এইখিনি সময়তে আপোনাৰ অনুভৱখিনি আপুনি কেনেধৰণে প্ৰকাশ কৰিব হয় অসম সাহিত্য সভা এটা গৌৰৱপূৰ্ণ আমাৰ জাতীয় অনুষ্ঠান 1917 চনত যি জন্মলাভ কৰিছে আৰু সেই জন্মলাভে এটা যুগান্তকাৰী খোজ দিছে আমাৰ জাতীয় ভাষা সাহিত্যৰ বিস্তাৰত আৰু লুইত পাৰৰ আমি গৌৰৱ কৰোঁ লুইত পৰিয়া হিচাপে আমি গৌৰৱ কৰোঁ যে আমাৰ জাতীয় ভাষা সাহিত্য অতি চহকী
আৰু মাজতে কিন্তু আপোনালোকে জানি যে ইমান বছৰ যোৱাৰ পাছত গোহাঁই বৰুৱা বেজবৰুৱা এইসকলৰ বৰেণ্য ব্যক্তিৰ চেষ্টাত অসমীয়া সাহিত্যই যি ঠন ধৰি উঠিল আধুনিকতা শক্তি লাভ কৰিছে আধুনিক শক্তি লাভ কৰিলে তাৰ পাছত মাজতে কিছু বছৰ আগৰ পৰা অসম সাহিত্য সভাৰ প্ৰতি মানুহৰ অনীহা হ'ল অনীহা কিয় হ'ল সেইটো আপোনালোকে জানে কিন্তু তিতা কেহা মিঠা তিনিটা বস্তুৱে আমাৰ জিভাত লাগে আমি আৰু অনুভৱ কৰোঁ তিতা মিঠা কেহা আৰু এইদৰে অনেক আন্ধাৰ পোহৰৰ মাজেদি আমি আগবাঢ়ি যাব লগা হয় কিন্তু এতিয়া কথা হ'ল আমি তিতাকে খাই নাথাকোঁ কেহাকে খাই নাথাকোঁ আমি মিঠাখিনি বিচাৰি ল'ব পাৰিব লাগে মোৰ কথাটো হ'ল সেইটো আন্ধাৰৰ পৰা পোহৰলৈ আৰু পোহৰৰ পৰা আৰু পোহৰলৈ যদি যাত্ৰা কৰিব পাৰোঁ সেয়া আমাৰ জাতীয় জীৱনৰ বাবে হৈ থিব এদিন বিশ্বমুখী যাত্ৰা সেয়া আপোনালোকেও কামনা কৰক ময়ো কামনা কৰিছোঁ ছাৰ অসম সাহিত্য সভাত কিছু সংস্কাৰৰ প্ৰয়োজন আছে বুলি আপুনি ভাবেনে বা আপুনি কেনেধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে য'ত মানুহৰ মনত পুনৰ আশাবাদৰ জন্ম হ'ব শিৱসাগৰ জিলা সাহিত্য সভাক লৈ আপোনাৰ পৰিকল্পনা কেনেধৰণৰ প্ৰথমতে অসম সাহিত্য সভাৰ কথা মই উল্লেখ কৰোঁ বাৰু সংস্কাৰৰ প্ৰয়োজন নিশ্চয় আছে কিয় প্ৰথম অৱস্থাত যি গতিত সাহিত্য সভা চলিছিল যাত্ৰা কৰিছিল তাৰ পাছত মাজতে কোন অধিৱেশনত নাজানো এখন সংবিধান কৰিলে সেই সংবিধানৰ সংস্কাৰ কৰিলে সংবিধানৰ মতে নিৰ্বাচন বিষয়টো তাত অন্তৰ্ভুক্ত কৰিলে নিৰ্বাচন মানে বেলট পেপাৰৰ যিটো ব্যৱস্থা সেইটো মই সংস্কাৰ হ'ব লাগে বুলি মই চমুকৈ কৈছোঁ যে যিটো নিৰ্বাচনৰ প্ৰক্ৰিয়া চলে তাতে কোষকালটো আৰম্ভ হৈ যায় অসম সাহিত্য সভাৰ যিটো খৰিয়াল সেই খৰিয়ালটো মই ভাবোঁ যে এই নিৰ্বাচনৰ প্ৰক্ৰিয়াটোতে সোমাই থাকে বা আৰম্ভ হয় বীজটো তাতে আৰম্ভ হয় আৰু সেই খৰিয়ালটো পাছলৈও থাকি যায় কোনোবা হাৰে কোনোবা জিকাজনৰ বিৰুদ্ধে আকৌ খৰাখিনিৰ যিটো ক্ষোভ এইটো থাকি যাব পাৰে কিন্তু সেইটো মই শিৱসাগৰ জিলা সাহিত্য সভাৰ মনোনীত সভাপতি হিচাপে মই আৰম্ভণিতেই কৈছোঁ আৰু মই অসম সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া মাননীয় সূৰ্য হাজৰিকা দেৱকো মই ফোনেৰে কৈছিলোঁ মোক এনেকৈ মনোনীত কৰিছে কিন্তু তাৰ পাছতে তেখেতক কৈছিলোঁ যে এটা সংস্কাৰৰ প্ৰয়োজন আছে যিটো সংস্কাৰ শিৱসাগৰৰ পৰা আৰম্ভ হওক মোক মনোনীত কৰিছে মই ইলেকশ্যন বুলিলে মই কেতিয়াও আগ নাবাঢ়োঁ আৰু মনোনীত শব্দটো ইমান সুন্দৰ এটা শব্দ অসম সাহিত্য সভাও যেন সেইটোৱেই হওক আমাৰ শিৱসাগৰৰ পৰা আৰম্ভ হওক আমাৰ জাতীয়তাক ভাল পোৱা আমাৰ সাহিত্যক ভাল পোৱা আটাইখিনি শুভাকাংক্ষীয়ে ইয়াত সহমত দিয়ক যে এখন উচ্চ ক্ষমতা সম্পন্ন সমিতি থাকে নিৰ্বাচন সমিতি এখন থাকে সেইসকলে কেইজনমান সাহিত্যিকক বৰেণ্য সাহিত্যিকক নিৰ্বাচন কৰিব আৰু তাৰ পৰা কোনোবা এগৰাকী যোগ্য বুলি তেখেত নিৰ্বাচন কৰিব আৰু তেনেকৈ ফলাফল ঘোষণা কৰি দিব তাৰ পাছত কাৰো একো কওঁতা নাই বুলি মই ভাবোঁ সেই ব্যৱস্থাটো প্ৰথম আৰু সংস্কাৰ আছে কিন্তু প্ৰথম সংস্কাৰ মোৰ এইটো হ'ব লাগে বুলি মই ভাবিছোঁ যে ইলেকশ্যন বৰ্জন কৰি মনোনীত পৰ্যায়লৈ আহক আপুনি আপোনাৰ পৰিকল্পনাখিনি ছাৰ কেনেধৰণে প্ৰস্তুত কৰিছে কেনেধৰণে আপুনি শিৱসাগৰ জিলা সাহিত্য সভাখন আগবঢ়াই নিয়াৰ পৰিকল্পনা আপুনি ৰচনা প্ৰথমতে এটা দায়িত্ব আহিব মই ভাবিছোঁ মোক দায়িত্ব এতিয়ালৈকে দিয়া নাই 27 জানুৱাৰীত মই দায়িত্ব ল'ব লাগিব কিন্তু তাৰ পৰিকল্পনাটো এনেকুৱা প্ৰথম এটা পৰিকল্পনা আছে শিৱসাগৰৰ আমাৰ গোটেই সমগ্ৰ শিৱসাগৰ জিলাৰ এখন ইতিহাসখনৰ নাম দিয়া হৈছে শিৱসাগৰৰ ৰূপৰেখা এইটো 24 চনতে হ'ব লাগিছিল আৰু 23 চনতে প্ৰস্তাৱ লোৱা হৈছে 24 চনতো হোৱা নাই বহুবোৰ কাৰণত
এতিয়া 25 চনত সেই কামটো হৈ উঠিব লাগে বুলি মোক জনাইছে মোৰ প্ৰথম কাম হ'ব সেইটো সেই কামটো যিটো এটা মহৎ কাম যিটো 13টা খণ্ডত এই শিৱসাগৰ জিলাৰ ৰূপৰেখা প্ৰকাশ হ'ব লাগিব 13টা খণ্ড সামান্য নহয় মই ক'ব পাৰিম যে কোনখিনি বিষয় নিৰ্বাচন কৰা হৈছে আৰু কোনখিনি বিষয় কাক কেনেকৈ লিখিবলৈ দিয়া হৈছে সেইখিনি 40% 40% আগবাঢ়ি আছে সেইটো এটা ভাল খবৰ হ'ব আৰু তাৰ পাছত এই শিৱসাগৰৰ অতীতৰ পৰা বৰ্তমানলৈকে যি ঐতিহ্য যি ইতিহাস তাত খোদিত হ'ব লাগিব আৰু নিখুঁত হ'ব লাগিব এবাৰ আমাক যি মানে আমাক জমা দিব আমাৰ হাতত পৰিব বিশেষজ্ঞসকলক লৈ আৰু মই নিজেও যত্ন কৰি তাৰ পৰা যিটো একুৰেটনেছ যিটো মানে শুদ্ধতা বিচাৰি সেইখন ফাইনেল কৰি এখন প্ৰকাশলৈ যাব লাগিব কিন্তু পইচা পাতিটো মানে সমস্যা আছেই এইটো কেনেকৈ সংগ্ৰহ হয় আমি চিন্তা কৰিছো আৰু আপোনালোকৰ আটাইৰে সদিচ্ছাত শিৱসাগৰৰ ৰূপৰেখা সম্পূৰ্ণ ৰূপত প্ৰকাশ পাব বুলি মই মোৰ প্ৰথম পৰিকল্পনা বুলি উল্লেখ কৰিছো ধন্যবাদ স্যাৰ মই জানিব বিচাৰিম স্যাৰ অসমীয়া সাহিত্যৰ কোনখিনি দিশে আপোনাক অধিক চিন্তিত কৰি তুলিছে আপুনি এটা দীঘলীয়া সময় অধ্যয়নত ৰাখিছে অসমীয়া সাহিত্যক লৈ পেলাই কোনখিনি দিশে আপোনাক অধিক চিন্তিত কৰি তুলিছে দুমুজাক অসমীয়া সাহিত্যৰ এটা ঐতিহ্য আছে পৰম্পৰা আছে অসমীয়া সাহিত্যৰ চিন্তিত কৰা দিশ অনেক আছে গোটেইখিনি এতিয়া মই দাঙি ধৰিব নোৱাৰিম কিন্তু বটা বাহনটো এইখিনি আহিছে বটা বাহনত যাতে এইটো নহয় যে এই পক্ষপাতিতা কেতিয়াবা হয় বুলি শুনিছো মই প্ৰমাণ পোৱা নাই যদি পক্ষপাতিতা হয় সেইটো এটা অতি দুখৰ বিষয় যে সাহিত্য নিৰপেক্ষ হ'ব লাগে বিচাৰ বিবেচনাৰ ক্ষেত্ৰত আৰু যদি বটা বাহন দিবলৈ হয় তাত উচ্চমানৰ বিচাৰক মণ্ডলী থাকিব তেওঁলোকে যাক বিচাৰ কৰে তেওঁৱে নিৰ্বাচিত হ'ব আৰু গ্ৰন্থ এখন বিচাৰ কৰিবলৈ হ'লে এতিয়া মই শুনিছো যে কোনোবাই কাবাক খাটি কৰে কোনোবাই কাৰোবাৰ ওচৰত আকৌ দাবী কৰে কাৰোবাক মানে আৰু মানে কি তেওঁলোকক পুনাবলৈ মানুহ লগায় সেইবোৰ মই শুনিছো প্ৰমাণ মানে সম্পূৰ্ণ দিব নোৱাৰো কিন্তু কিছু কথা হয় সেইখিনি নহয় কিবা শুদ্ধ প্ৰকাৰে আগবাঢ়িব লাগে যদি সেইখিনি নহয় তেতিয়াহ'লে মোৰ অনবৰত মই মানে অসন্তুষ্ট হৈ থাকো আৰু এটা তুমি উল্লেখ কৰিছা যে আৰু কি দিশে অসন্তুষ্ট কৰে এতিয়া বৰ্তা মানে অসম সাহিত্য সভাই খুব এটা ভাল কাম কৰিছে সাহিত্যিক পেঞ্চনটো ইন্ট্ৰডিউস কৰিলে হেতু সাহিত্যিক পেঞ্চনটো লাগিব বাৰু আৰু সাহিত্যিক পেঞ্চন দিবৰ বেলিকা এইবাৰ 28 29 30 31 জনক দিয়া হৈছে তাৰে 3 জন সাহিত্যিক পেঞ্চন বাকি 28 জনক দিলে কি দিলে বটা দিলে 50,000 এনেকে বটা দিলে কিন্তু শিৱসাগৰত সাহিত্যিক নাই নেকি শিৱসাগৰক কিয় অনাদৰ কৰি ৰাখিছে ইয়াৰ আগত 4 বছৰ একেধাৰে সাহিত্যিক পেঞ্চনৰ পৰা বঞ্চিত হৈছে শিৱসাগৰ জিলা তাৰ পাছত মাজতে এবাৰ এজনা দিছে এইবাৰ আকৌ একেবাৰে শূন্য এইবাৰ 31 জনৰ ভিতৰত শিৱসাগৰত এজনো পৰিব নালাগেনে তেতিয়াহ'লে কোনোবা জিলাক আওকাণ কৰে কোনোবা জিলাক মানে আগস্থান দিয়ে তেনেকুৱা হৈছে নেকি মোৰ হেতু মনত এতিয়াও খুদুৱাই আছে এইবাৰ শিৱসাগৰ জিলা বঞ্চিত হৈছে স্যাৰ জাতিৰ গভীৰ সংকটৰ এই মুহূৰ্তত যি সময়ত অসমীয়া জাতীয় জীৱনলৈ সংশয় নামি আহিছে সেই সময়ত অসমীয়া সাহিত্যই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিছে বুলি আপুনি ভাবেনে আমি যে বিশ্ব ইতিহাসৰ পাত লুটিয়াই চাওঁ তেতিয়া দেখা পাওঁ যে ক্ষুদ্ৰ জাতিসত্তাসমূহৰ ওপৰত যেতিয়া শাসক গোষ্ঠীয়ে আধিপত্য চলায় বৰ্বৰভাৱে আক্ৰমণ চলায় তেওঁলোকৰ যি ইতিহাস তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ পৰম্পৰা মাটিৰ লগত বিলাই দিবলৈ চেষ্টা কৰে তেতিয়া কিন্তু সেই ক্ষুদ্ৰ জাতিসত্তাসমূহৰ মাজত সাহিত্যই এক বৈপ্লৱিক ৰূপ ধাৰণ কৰে
কিন্তু অসমীয়া সাহিত্যৰ জগতত যেন তেনে এক বৈপ্লৱিক ৰূপ আমি দেখা পোৱা নাই আপোনাৰ বুধেৰে কি কৈছে হয় সেইটো বৈপ্লৱিক ভাৱটো সকলোৱে দাঙি ধৰিব নোৱাৰিছে সেইটো এটা হয় কিন্তু সাহিত্য চৰ্চাটো অব্যাহত হৈ আছে এতিয়া এনেকুৱা সাহিত্যিকো আছে মই আলোচনা চক্ৰ কিছুমানত উপস্থিত হওঁতে পাইছো আৰু আলোচনা কৰিছে যে সাহিত্যিকসকল মানে সাহসী হ'ব লাগে সাহসটো এটা মানে পৰিৱৰ্তনৰ কাৰণে সঁচা কথা ক'বৰ কাৰণে এটা সাহসটো এটা সম্পদ বা শক্তি এনেকুৱা এটা হৈছে যে কোনোবা সাহিত্যিক আছে বতা বাহনৰ কাৰণে এটা অতিপাত লোভী তাৰমানে বৰষুণ জাক দিছে নীতিতাকৈ যাবলৈ বিচাৰে বৰষুণ জাক দিলে বৰষুণ গাত পৰিবই এনেকৈ কৈছে যে এনেকুৱা সাহিত্যিক আছে যিসকলে বৰষুণৰ ফাকে ফাকেহে যায় তাৰমানে নীতিতাকৈ এইফালে গ'লে নীতি দিব সেইফালে গ'লে নীতি দিব এনেকুৱা কথাটো কিন্তু বৰষুণ জাক আহিলেতো তিতিবই গতিকে যি সত্য তাকে দাঙি ধৰক তাকনো আকৌ কি হয় মানে কৃত্ৰিমতাৰ কল্পনাৰে এইটো ঢাকিবৰ প্ৰয়োজন নাই বৈপ্লৱিকটো আমাৰ পৃথিৱীৰ বিশ্বত মানে অনেক আমি উদাহৰণ দেখিছোঁ কাব্য সৃষ্টিৰ যোগেদি গদ্য সৃষ্টিৰ যোগেদি বৈপ্লৱিক পৰিৱৰ্তন আনিছে বিশ্বত আমাৰ অসমীয়া সাহিত্য আনিছে আমাৰ যেতিয়া ভাষা সাহিত্যৰ মাজত বাংলাৰ যিটো প্ৰভাৱ পৰিলে সেই সময়ত হলিয়াম ঢেকিয়াল ফুকন আৰু তেখেতৰ বৰেণ্য সহযোগীসকলে যিটো আমাৰ বিপ্লৱ কৰি অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিলে বাংলা সাহিত্যৰ প্ৰভাৱৰ পৰা বাংলা ভাৱৰ পৰা মুক্ত কৰি অসমীয়া সাহিত্যক আকৌ প্ৰতিষ্ঠা কৰিলে তেনেকুৱা বৈপ্লৱিক চিন্তাৰে আৰু সেই বৈপ্লৱিক কামেৰে আমি আগবঢ়া ভৱিষ্যতেও বা বৰ্তমানেও প্ৰয়োজন আছে বুলি ভাবিছোঁ এতিয়াও কিবা শংকা আছে নেকি যে বাংলা সাহিত্যৰ আধিপত্যত পুনৰ অসমীয়া সাহিত্য বদলিত হ'ব তেনেকুৱা কিবা শংকা আছে নেকি এনেকুৱা শংকা একেবাৰে নাই সম্পূৰ্ণ নাই বুলি ভাবিছোঁ তাৰমানে অসমীয়া ভাষা সাহিত্য আমাৰ ধ্ৰুপদী বৈশিষ্ট্য আছিলেই নতুনকৈ এতিয়া ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰিলে ধ্ৰুপদী বৈশিষ্ট্যটো মহাপুৰুষ আমাৰ নমস্য গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যতে এইটো দি থৈ গৈছে তেওঁৰ সাহিত্য ধ্ৰুপদী সাহিত্য বৰগীত নাটক এই কাব্য এই সকলোবিলাক আছিল ধ্ৰুপদী সাহিত্য এই ধ্ৰুপদী সাহিত্যৰ মৰ্যাদা মানে ধীৰ স্থিৰ আৰু চিৰস্থায়ী ইয়াত অন্যান্য হেঁচাই একো লৰচৰ কৰিব নোৱাৰা ভিতৰ আৰু এইবাৰ আমাৰ ২৪ চনটো এটা গৌৰৱপূৰ্ণ বছৰ হ'ব যে জাতীয় জীৱনৰ সমৃদ্ধি কামনা কৰি আমি লাভ কৰিলোঁ অসমীয়া সাহিত্যৰ ধ্ৰুপদী মৰ্যাদা এই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পাছত আমি পাইছিলোঁ যে সাহিত্য একাডেমী বঁটা অসমীয়া সাহিত্য জ্ঞানপীঠো কঢ়িয়াইছে এতিয়া ইমানেই শক্তিশালী হৈছে আমি নিশ্চিত হৈছোঁ যে অসমীয়া ভাষাই অসমীয়া সাহিত্যই এদিন নোবেল বঁটা কঢ়িয়াব পাৰিব বুলিও মানে আমি কামনা কৰোঁ আৰু আপোনালোকেও কামনা কৰক আটায়ে কামনা কৰক আৰু হাতত কলম তুলি লওক অসমীয়া সাহিত্যই যাতে এদিন নোবেল বঁটা কঢ়িয়াই আনিব পাৰে এই কামনা ধ্ৰুপদী সাহিত্যৰ কি মহত্ব এই মহত্বৰে অসমীয়া সাহিত্যলৈ তেনেকুৱা নোবেল বঁটাও কঢ়িয়াই আনক এসময়ত মই হয়তো নাথাকিমগৈ আৰু বয়সীয়াসকল নাথাকিবগৈ কিন্তু নতুন প্ৰজন্মই এইটো পণ কৰিব অসমীয়া সাহিত্যৰ কলম চলোৱাসকলে এদিন আমাক সমুজ্জ্বল কৰি তুলিব যে অসমীয়া সাহিত্যয়ো নোবেল বঁটা কঢ়িয়াব পৰা শক্তি আছে এই ধাৰণা কৰিছোঁ আপুনি এটা শুদ্ধ ধাৰণা লৈছে যদিও ছাৰ মোক সুধিবলৈ মন যায় সাম্প্ৰতিক যি অসমীয়া সাহিত্য
যি সাহিত্যই যেন ৰাজনীতিৰ পৰা মুক্ত হ'ব পৰা নাই সেই কথা আজি অসমৰ জনজীৱনে বুজি পাইছে। তাৰ পিছত যদি সঁচা অৰ্থত ৰাজনীতিৰ পৰা সাহিত্য সভা মুক্ত নহয়, কিমান আশাবাদী কিমান বিশ্বাসী যে অসমীয়া সাহিত্যই আপুনি কোৱাৰ ধৰণে এটা নৰূপ নৱপ্ৰজন্মৰ সন্মুখত তুলি ধৰিব পাৰিব? নৱপ্ৰজন্মই মানে কি হয়, অনেকখিনি নৱপ্ৰজন্মক দেখিছোঁ, তেওঁলোকৰ বৰ সুন্দৰ ভৱিষ্যত মই লক্ষ্য কৰোঁ। তাৰ মাজতে আছে অলপমান আছে কিবা নাম কিনা বিধৰ সাহিত্যিকো ওলাইছে। সেইটো মই বৰ বেয়া পাওঁ। মোৰ ওচৰলৈ নতুন লেখক লেখিকা অনবৰত যোগাযোগ কৰি থাকে, উপস্থিতো হয়হি, আৰু কোনোবাই স্ক্ৰিপ্ট এখন দিয়ে, চাবলৈ দিয়ে, কিন্তু তেওঁলোকৰ স্ক্ৰিপ্টখন দেখিলে কেতিয়াবা চাবলৈ মন নাযায়। তাৰমানে কি, নামটো কিনিবলৈহে যেনে কবিতাটো লিখিছে, গল্পটো লিখিছে, তেনেকুৱা অকণমান অধ্যয়নশীলতা তাত অকণো প্ৰকাশ নাপায়। বানানৰ অদ্ভুত ভুল, অনুষ্ঠিত শব্দটো শুধৰাই দিলেও আকৌ দন্তীয় সত্যয়াস্তহে লিখে। আৰু তেনেকৈ বানানৰ ভুল, হচৰিকাৰ দীঘৰিকাৰো যদি ইমানেই মানে জ্ঞান নাই, তেতিয়াহ'লে সেইটো কিনো লিখিলে? গতিকে শুদ্ধ পথেৰে অধ্যয়ন লাগিব, চিন্তা লাগিব, ভাষা পঢ়িব লাগিব, ব্যাকৰণ পঢ়িব লাগিব, অভিধান সদায় হাতত ৰাখিব লাগিব। কিন্তু মই তেওঁলোকৰ এই উৎসাহটোক স্বাগতম জনাইছোঁ, আৰু সেই এদিন তেওঁলোকে কৃতকাৰ্যতা লাভ কৰিব। বেয়া নহয়, বেয়াৰ পৰা চেষ্টাৰ যোগেদি শুদ্ধ পথলৈ আহিব, আৰু অসমীয়া ভাষা সাহিত্যক উজ্জ্বলতা দান কৰিব, মই আশাবাদী। নাম কিনিবলৈ চেষ্টা কৰা এইসকলক বাদ দি যিসকল স্বনামধন্য সাহিত্যিক, এইসকলৰ প্ৰতি চৰকাৰ, জনসাধাৰণ আৰু এই নৱপ্ৰজন্মৰ গুৰুত্বতা কিমান গভীৰ বুলি আপুনি ছাৰ হৃদয়ংগম কৰে? শুদ্ধতা, যিটো নৱপ্ৰজন্মৰ প্ৰতি যিটো দৃষ্টি, ইমান মানে হেৰি হোৱা নাই, মানে আমাৰ গ্ৰহণযোগ্য ঠিক হৈ উঠা নাই। তাৰ পৰা নৱপ্ৰজন্মৰ যুৱকসকলক উৎসাহিত কৰিব পৰা আৰু শক্তি দিব পৰা আমাৰ কিছুমান কি আছে, আমাৰ সংগঠনো আছে। এই সংগঠনবিলাকে অন্যান্য দিশত যিমান গুৰুত্ব দিয়ে, সাহিত্যৰ দিশত সিমান দিয়া নাই। আৰু সাহিত্যৰ দিশতো যদি সংগঠনবিলাকেও গুৰুত্ব দিয়ে, চৰকাৰেও যদি দিবলৈ হয়, তেতিয়াহ'লে এতিয়াই মই কৈ দিব নোৱাৰিম কোন দিশে আগবাঢ়িব লাগিব। সেই এটা চেষ্টাৰ যোগেদি, গভীৰ চিন্তাৰ যোগেদি যদি নৱপ্ৰজন্মক উৎসাহিত কৰাৰ ব্যৱস্থা থাকে, তেতিয়াহ'লে এইটো এটা ভাল কাম হ'ব বুলি মই ভাবিছোঁ। ছাৰ, পুনৰ কওঁ, আপোনাক সাক্ষাৎকাৰ লোৱাৰ ধৃষ্টতা মোৰ নাই, যদিও মনত খোকোজা লাগি থকা কেইটামান কথা আপোনাৰ জৰিয়তে জানিবলৈ আৰু জনাবলৈ চেষ্টা কৰিলোঁ। মাত্ৰ আপোনাৰ লগত আমি আলাপহে কৰিলোঁ। ছাৰ, সীমিত চিন্তা আৰু সীমাবদ্ধ সময়ৰ প্ৰতি লক্ষ্য কৰি আমি শেষত আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি এজন শান্ত সমাহিত ব্যক্তি বুলি আমগুৰিবাসীয়ে জানে। পুনৰ কওঁ, আপোনাৰ মুখখন চাই আমি কিবা এটা নতুন দেখা পাওঁ, এটা নতুন সুৰুজ, আউসীৰ মানে আন্ধাৰ ফালি প্ৰভাতত ওলাই অহা এটা পুৱাৰ সূৰ্যৰ দৰে আমি আপোনাক দেখা পাওঁ, যাক লৈ পুৱা সূৰুজটো দেখাৰ লগে লগে আমি যেনেকৈ আমাৰ আশাবোৰ আগবাঢ়ি যায়, ঠিক তেনেকৈ আপোনাৰ মাজতো সেই আশাখিনি আমাৰ সঞ্চাৰ ঘটে। ছাৰ, আমগুৰিবাসীয়ে ইতিহাস হেৰুৱালে, সমষ্টি গুচি গ'ল। নতুনৰ কাৰণে আমি এই পৰিৱেশটো দিব নোৱাৰিলোঁ। তাৰ পিছতো আমগুৰিবাসী নীৰৱে থাকিল। মেৰুদণ্ডস্বৰূপ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় যাওঁ হৈছে। তাৰ পিছতো কিন্তু আমগুৰিবাসীয়ে যেনেধৰণে ওলাই আহিব লাগিছিল, ওলাই নাহিলে। আবকাৰী বিভাগৰ কাৰ্যালয়টো উঠি গুচি গ'ল, যাৰ পিছত আজি চুলাই মদে আমাৰ নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। মই এতিয়া কালি এটা সংবাদ কৰি আনিছোঁ, মহিলাসকলে যি আৰ্তনাদ কৰিছে, সেই আৰ্তনাদ শুনি আপোনাৰ চকুলো ওলাব। শংকিত হৈ পৰিছে মহিলাসকল যে তেওঁলোকৰ নাতি নাতিনীহঁতে এদিন সেই বিষাক্ত পণ্যবিধ গ্ৰহণ কৰিব নেকি।
আমি যিখিনি পালো আমি নতুনৰ বাবে আমাৰ সন্তান আমাৰ নাতি নাতিনীৰ বাবে দিব নোৱাৰিম এই কথাখিনি যেতিয়া আপোনাৰ মনলৈ আহে কি ভাবে ছাৰ কি ক'ব বিচাৰিব এই ভাৱটোৱে মোক অস্থিৰ কৰি তোলে আৰু এই অস্থিৰতাই মোক মানে উত্তৰ মানে দিবলৈ বিচাৰিলেও উত্তৰ হেৰাই যায় কি হৈছে মানে এটাৰ লগত দুটাৰ লগত চাৰিটাৰ লগত এনেকৈ বাঢ়ি গৈ আছে তাৰমানে এই অপসংস্কৃতিবিলাক মই বিদ্যালয় এখনৰ আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যেতিয়া অধ্যক্ষৰ দায়িত্ব লৈছিলোঁ তেতিয়া অভিভাৱক বিশেষকৈ অভিভাৱিকাৰ চকুলো আৰু কান্দোন মোৰ সন্মুখতে মই প্ৰত্যক্ষ কৰিছোঁ মেট্ৰিক পৰীক্ষাৰ দিনা তেওঁলোকে যেতিয়া সোমাই আহিছে চিট চাবলৈ তেতিয়া এগৰাকী মহিলা মোক লগ ধৰিছে ছাৰ ল'ৰাটোৱে পৰীক্ষা দিবলৈ আহিছে কিন্তু কালি সি পঢ়িব নোৱাৰিলে কিয় পঢ়িব নোৱাৰিলে তাৰমানে ইমান বেজাৰ কৰি কৈছে যে দেউতাক আমাৰ সেইখিনি চুলাই মদৰ মানে ঘাটি বহুত হ'ল আৰু দেউতাকে আনকি সেইদিনাও চুলাই মদ খাই মাতালামি কৰিছে আৰু মই যেতিয়া ক'লো যে ল'ৰাটোৰ কাইলৈ পৰীক্ষা আছে ইংৰাজী পৰীক্ষা তাক অকণমান চাবলৈ শান্তি দিয়ক তেতিয়া তেওঁ বোলে হিতাহিত জ্ঞান হেৰুৱাই ল'ৰাটোকো খেদিছে আৰু মোকো খেদিছে পঢ়ি ফালিব নালাগে মোৰ মানে ইমান দুখ বেজাৰ লাগিলে তাৰপিছত মানুহগৰাকীক ক'লো আপুনি শান্তশিষ্টভাৱে যোগ কৰি যাওক মই এদিন আপোনাৰ ঘৰলৈকে যাম মই গৈছিলোঁ আৰু ল'ৰাটোৱে ছেকেণ্ড ডিভিজনত পাছ কৰিলে মই নম্বৰটো ৰাখি থৈছিলোঁ ল'ৰাজনৰ আৰু সি যদি সেইদিনা পৰিৱেশটো আৰু ভাল পালেহেঁতেন আৰু অলপ নম্বৰ নাপালাহেঁতেন জানো নিশ্চয় আৰু অকণমান ভাল কৰিলেহেঁতেন সেইটো পৰিৱেশতে সি পৰীক্ষাটো দিলেহি জাজিনৈ সিপাৰৰ মই এতিয়াও মনত আছে মই এদিন গৈ উপস্থিত হৈছিলোঁ আৰু দেউতাকক লগ পালোঁ তেওঁ একো নকলে অকল হয় এনেকৈ কৈ থাকিলে তেনেকৈ সেইটো এটা মাত্ৰ সৰু উদাহৰণ তেনেকৈ সমাজৰ অ'ত ত'ত তেনেকুৱা ঘটনা নিশ্চয় ঘটিছে আমাৰ এই যিটো বিষাক্ত যিটো দ্ৰব্য সেইটো যুৱ প্ৰজন্ম যাতে বেছিকৈ সোমাই গৈছে তাক আমি সমাজে যিকোনো প্ৰকাৰে ৰুদ্ধ কৰিবই লাগিব তেতিয়াহে আমি ভৱিষ্যতটো আমি অকণমান পোহৰ দেখিম বুলি ভাবিছোঁ সকলোৱে লাগি যাওকচোন সকলোৱে দেখকচোন সকলোৱে যত্ন কৰকচোন অলপ নহয় অলপ নিশ্চয় প্ৰশমিত হ'ব ভগৱানেও আমাক সহায় কৰিব ধন্যবাদ ছাৰ সময় হৈ আহিছে শেষত আমগুৰিবাসীৰ প্ৰতি শিৱসাগৰ জিলাবাসীৰ প্ৰতি আপুনি কি জনাব বিচাৰে মই আমগুৰি কথাবিলাক মোৰ লাগি ধৰিছে আজি মানে ঠাণ্ডা এটা লাগি আছে ভিতৰত আমগুৰিবাসীৰ প্ৰতি মই নতশিৰে তেখেতলোকৰ যি আশীৰ্বাদ যি শুভেচ্ছা মই গ্ৰহণ কৰিছোঁ এইকেইদিন মোৰ বাসগৃহলৈ মানুহৰ সোঁত বৈছে বুলি ক'ব লাগিব সংগঠনবিলাক আহিছে অনুষ্ঠানবিলাক আহিছে আৰু অন্যান্য জনসাধাৰণে মোক উপস্থিত হৈছেহি আৰু মোক আশীৰ্বাদ যে দিছে মই তেখেতলোকক নিউজ লাইভ 7 যোগেদি ক্ষমা কৰিব আছাম লাইভ 7 যোগেদি প্ৰতিজন মান্যবৰলৈকে মাননীয়ালৈকে আৰু দল সংগঠন অনুষ্ঠানলৈকে মই কৃতজ্ঞতাসূচক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চিৰদিন তেখেতলোকৰ পৰা মই সহায় সহযোগ কামনা কৰিম আৰু আছাম লাইভ 7 মোৰ পটকে ভুল হৈ গৈছে আছাম লাইভ 7 প্ৰতিও মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আহি ইয়াত উপস্থিত হ'লহি তেওঁলোক মোৰ পুৱা বেলাতেই মোক আনন্দ দান কৰিছে আৰু যি আশা কৰিছে তেওঁলোকৰ ফালৰ পৰা মই যাতে অলপ হ'লেও পূৰণ কৰিব পাৰোঁ তাৰ চেষ্টা কৰি যাম বুলি কথা দিছোঁ ধন্যবাদ জনাইছোঁ ছাৰ পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাম আপোনাক সুস্বাস্থ্য দীৰ্ঘায়ু প্ৰদান কৰক পুৱাৰ সূৰুজে যেনেকৈ আন্ধাৰ বিনাশে ঠিক তেনেদৰে সাহিত্য সভাৰ মঞ্চখনত আপোনাৰ উপস্থিতিয়ে এটা নক্ষত্ৰ
সাহিত্যৰ দৰে তাৰ মলিনতাখিনি আঁতৰ কৰক মানুহৰ মনবোৰ অধিক জীপাল কৰি তোলক অধিক আশাবাদী কৰি তোলক আৰু সাহিত্যৰ অসমীয়া সাহিত্য জগতখনত এক বৈপ্লৱিক ৰূপান্তৰ আহক তাৰে কামনা কৰি আমি আমাৰ অনুষ্ঠান সামৰিছো শেষত আপোনালৈ বহুত বহুত মৰম আৰু শ্ৰদ্ধাৰে সেৱা জনাইছো ছাৰ ধন্যবাদ